আৰ্টছ লৈ ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত কি মেডিকেল কোৰ্সত এডমিশ্যন ল'ব পৰা যায়। বহুতো ছাত্ৰ ছাত্ৰীয়ে আৰ্টছৰ পৰা ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত মেডিকেল ফিল্ডত কাম কৰিব বিচাৰে নাইবা মেডিকেল ফিল্ডত এডমিশ্যন ল'ব বিচাৰে। আৰ্টছ লৈ ক্লাছ 12 উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়েও আজিকালি মেডিকেল ফিল্ডত এডমিশ্যন ল'ব পাৰে। কি কোৰ্সত এডমিশ্যন ল'ব পাৰে ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰথমটো হৈছে এএনএম নাৰ্ছিং। যিকোনো ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে এই এএনএম নাৰ্ছিংটো কৰিব পাৰে। এই কোৰ্স কমপ্লিট কৰাৰ পিছত ৰুৰেল হেল্থ চেণ্টাৰ্ছ, NGOs, প্ৰাইভেট ক্লিনিক্স এনেকুৱা ধৰণৰ ফিল্ডত কাম কৰিব পাৰে আৰু তেওঁলোকৰ চেলাৰী থাকিব ষ্টাৰ্টিং 10ৰ পৰা 15,000 টকা। 2 নম্বৰ হৈছে GNM নাৰ্ছিং। ছায়েন্স, আৰ্টছ, কমাৰ্চ এই তিনিটা ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে আৰু এই কোৰ্স কমপ্লিট কৰাৰ পিছত গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট হস্পিটেলছ, নাৰ্ছিং হোমছ এনেকুৱা ধৰণৰ ফিল্ডত কাম কৰিব পাৰে আৰু চেলাৰী থাকিব 15,000ৰ পৰা আৰম্ভ কৰি 25,000 পাৰ মান্থ। 3 নম্বৰ হৈছে BA সাইকোলজি। এইটো কেৱল মাত্ৰ আৰ্টছ লৈ ক্লাছ 12 উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰে। এই কোৰ্স কমপ্লিট কৰাৰ পিছত স্কুলছ, হস্পিটেল, ক্লিনিক্স, কৰ্পৰেট, HR এনেকুৱা ধৰণৰ ফিল্ডত কাম কৰিব পাৰে আৰু চেলাৰী কিন্তু ইয়াতে বহুত বেছি। ষ্টাৰ্টিং চেলাৰী থাকিব অৰ্থাৎ আৰম্ভণিতে চেলাৰী থাকিব 25,000ৰ পৰা আৰম্ভ কৰি 40,000। তাৰ পিছতো হৈছে হস্পিটেল মেনেজমেণ্ট। এইটো ছায়েন্স, আৰ্টছ, কমাৰ্চ এই তিনিটা ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰে আৰু তেওঁলোকৰ কাম কৰাৰ ফিল্ড হ'ব মাল্টি স্পেচিয়েলিটি হস্পিটেলছ, হেল্থ কেয়াৰ, IT ফাৰ্মছ এনেকুৱা ধৰণৰ ফিল্ডত কাম কৰিব পাৰে আৰু চেলাৰী ইয়াতে থাকিব ষ্টাৰ্টিং 30,000ৰ পৰা আৰম্ভ কৰি 50,000লৈকে। তাৰ পিছতো হৈছে হেল্থ ইনস্পেক্টৰ। এইটো যিকোনো ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰে। এই কোৰ্সটো কৰাৰ পিছত গভৰ্ণমেণ্ট হেল্থ ডিপাৰ্টমেণ্টত কাম কৰিব পাৰে নাইবা বেলেগ ফিল্ডত কাম কৰিব পাৰে আৰু তেওঁলোকৰ চেলাৰী থাকিব 15ৰ পৰা 25,000 টকা আৰম্ভণিত। তাৰ পিছতো হৈছে য়োগা এণ্ড নেচাৰোপাথী। এই কোৰ্সটো যিকোনো ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে আৰু এই কোৰ্স কৰাৰ পিছত ৱেলনেছ চেণ্টাৰ, ৰিহেবিলিটেশ্যন ৰিচৰ্চ এনেকুৱা ধৰণৰ ফিল্ডত কাম কৰিব পাৰে আৰু চেলাৰী হ'ব 20,000ৰ পৰা আৰম্ভ কৰি 30,000 আৰু এয়া কিন্তু ষ্টাৰ্টিং চেলাৰী।